আজি ভাবিলোঁ মই মেগী বনাওঁ। প্ৰথমতে মই গেছটো জ্বলাই ল'লোঁ, তাৰপিছত মই চচটোও পাতি ল'লোঁ লগতে। চচটো পতাৰ পিছত মই পানী অলপ দি ল'লোঁ। পানীখিনি দিয়াৰ পিছত মই মেগীটো দুডোখৰ ভাঙি পিনে চচটো কাৰণ ভাঙি, তাৰপিছত মই লগতে মেগীত থকা পেকেটত থকা যিখিনি বস্তু আছিলে সেইখিনি দি দিলোঁ। তাৰপিছত মই বিলাহী এটা আৰু পিঁয়াজ দুটা লৈ পিনে মেগীখিনি উতলোৱাৰ পিছত মোৰ চব্জি কটা হৈ গ'ল। তাৰপিছত মোৰ মেগীখিনি উতলি গ'ল, উতলি পিনে মই বেলেগ এটা উলিয়াই ল'লোঁ। তাৰপিছত মই কেৰাহীখন দি দিলোঁ। কেৰাহীখন বহুত গৰম হৈ যোৱাৰ কাৰণে তেলটো জ্বলি গ'ল। মই আজি বনাওঁতে বেয়া হৈ গ'ল মেগীখিনি অলপমান। আপোনালোকে ক'বচোন মেগী ভাল পায় নে চাওমিন ভাল পায়? সেইবাবে যোনটো আপুনি কমেণ্ট কৰে সেইটোৱে মই বনাম। এতিয়া মই পিঁয়াজখিনি আৰু নহৰু সকলো চব্জিখিনি দি পিনে মই ধুনীয়াকৈ বনালোঁ। বেছি চব্জিটো নাই, অকল পিঁয়াজ আৰু জলকীয়া আৰু বিলাহীয়ে দিছিলোঁ মই। মোৰ কেৰাহীখন সৰু কাৰণে মই অকণমান বস্তু দিয়ে বনাব ল'লোঁ। তাৰ মেগীখিনি দি লোৱাৰ পিছত মই অলপ দেৰি মিলালোঁ। মিলাওঁতে আপোনালোকক প্ৰশ্ন এটা সোধোঁ, 2+2 কিমান? আপোনালোকে কমেণ্ট কৰিব তেনেহ'লে। মোৰ মেগীখিনি মিলোৱা হৈ গৈছে। অলপ দেৰি চোৱাৰ পিছত মই মেগী পানী অলপ আছিলে সেইখিনি দি দিলোঁ। তাৰপিছত মেগীখিনি অলপ উতলিবলৈ দিলোঁ। অলপ দেৰি উতলাৰ পিছত মই অলপ হালধি দি দিলোঁ, কাৰণ ৰং উঠা নাছিলে মেগীখিনিত। সেইটো কাৰণে হালধি দিবলৈ কাৰণে মই হালধি দিয়াৰ পিছত অলপ দেৰি ৰখি দিলোঁ। হালধিখিনি মিলোৱাৰ পিছত মেগীখিনি কালাৰ অলপ উঠিলে। তাৰপিছত মই আৰু অলপ দেৰি মিলাই মেগীখিনি বনিবলৈ হৈছে আৰু। তাৰপিছত মই মেগী মছলাটো অলপ দেৰি পিছত দি দিলোঁ। তাৰপাছত মই মেগী মছলাখিনি লাহে লাহে মিলালোঁ। চামুচখন মোৰ সৰু দেই, মোৰ এইখন হেতা নহয় আৰু কেৰাহীখনো বেছি ডাঙৰ নহয়, বাতি এটা সমান হয়। সেইটো কাৰণে মোৰ অলপ দিগদাৰ হৈছে বনাবলৈ। লগতে আৰু অলপ পানী আছিলে মেগী পানী, সেইখিনি দি দিলোঁ উতলি গ'ল কাৰণে। সেইখিনি লাহে লাহে মিলাই পিনে 2 মিনিট ৰখিলোঁ আৰু 2 মিনিট ৰখাৰ পিছত মোৰ মেগীখিনি বনি হৈ গ'ল। তাৰপিছত মই প্লেট এখনত উলিয়াই ল'লোঁ। প্লেটখনত উলিয়াই পিনে খাই পিনে যেন কি মজা হৈছে আপোনালোকে ক'ব। খালি অলপ বেয়া হৈ গ'ল, খালি লাইক এটা কৰি দিব।